এইটো লোৱা তোমাৰ কাৰণে ৰেডি হৈ গ'ল এইটো লা থ্যাংক ইউ খাইছো মজা লাগিছে নাই দাৰি বনাই খাইছো হে ধুনীয়া ধুনীয়া পাইছো না লাল কাল আৰু মই দিছোঁ আমি যেহেতু গাহৰিটো পাম না সেইকাৰণে অকণমান অকণমান দিছোঁ মজা হৈছে নাই চেনি নাই দিয়া আকৌ মজা লাগিছে নাই আৰু এইটো হৈ গ'ল তিলৰ সৈতে আলু কি তিলৰ সৈতে গাহৰি মাংস এইটো হ'ল আৰ্ট আৰু এয়া হ'ল আৰ্টিষ্ট এইটো আৰ্ট এইটো আৰ্টিষ্ট ইয়াত তিলৰ গাহৰি ৰেডি হৈ গৈছে বেছিকৈ দেখুৱাই নমস্কাৰ বন্ধুসকল ময়ো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আচলতে মই আৰম্ভ কৰি আছোঁ এইকেইদিন আৰু আপোনালোকে গম পাই চাগে পাপৰি আৰু এটা ইউটিউব চেনেল আছে পাপৰি বৰা মণি তাত পাপৰি ভাগৰ আপডেট কিছুমান পায়ে থাকে আজি ভিডিঅ'টো ঘৰুৱা ভিডিঅ' খানা বনোৱা ভাত বনোৱা আৰু কিবা কিবি দেখাই থাকিম আৰু মানে ভণ্টি আহিছে মোৰ ভণ্টি এজনী জানে পাপৰি ননদ এজনী ননদ নাই ননদ বুলি কয় কি কয় ননদ এইজনী পাপৰি এইজনী আৰু খোৱাপা উঠিছে আৰু ভিডিঅ'টোৰ যোগেদি জনাইছোঁ আজি পাপৰি অভিনয় কৰা গান এটা ৰিলিজ হৈছে ৰৈ ৰৈ চাম জাষ্টিন আৰু সুবাসনা বাৰ কণ্ঠত চাব দেই সকলোৱে কি কি হ'ব আজি চাব এইটো কিবা এটা বনাই বইল কৰি আছে কি হ'ব আজি কাহিনীবোৰ চাই প্ৰথমতে গাহৰি মাংস বইল কৰিব দি দিছোঁ একদম বইল কৰিব দি দিছোঁ ইয়াত কি বনিব তিলৰ সৈতে বনিব ন তিলৰ সৈতে বনাব লাগিব ন তিলৰ সৈতে বনাব লাগিব না তিলৰ সৈতে বনাবলৈ কৈছোঁ বনাব লাগিব মাছ দিছ ইজ মাছ কথা এটা কওঁ কোৱা তুমি কৈছা যে তিলৰ সৈতে বনাম তুমি কথা এটা জানা নাই মোৰ মাৰ নাম তিল আপোনালোকে নাজানে পাপৰি মাকৰ নাম তিল আৰু তুমি সেই তিল খাব নোৱাৰা মানে তুমি সেই তিল খাব নোৱাৰা সেইকাৰণে মই খাম আজি তিলৰ সৈতে গাহৰি মাংস আমাৰ তিলৰ জীয়েকে তিল বনাব আজি তিল বিচাৰি ফুৰিছোঁ ওপৰত ঢুকি নাপাওঁ ওপৰত আছে সেইকাৰণে চকীখন পৰিবা দেই তিল খোৱা ধুন উলিয়াই যাব ক'ত আছে ইয়াত আছে সেইটো পিছফালে চোৱাচোন সেয়াই নেকি চাবা দেই বস্তু কিন্তু পৰিব চাবা কাঁহৰ ঘটিটো পৰিব লাগিলে বিপদ হ'ব নপৰিবা হয়নে তিল হয় ন এইটো তিল আছে আকৌ উঠাই থওঁ কিমান লাগে লৈ লোৱা দিয়া মোবাইলটো দিয়া এইটো তিল কাহিনীটো দিয়া যোৱা আজি জবজং কাৰবাৰ কিছুমান আপোনালোকক দেখাই আছোঁ আমাৰ ঘৰত কি চলে ৰাতি এইটো ইয়াত থলোঁ ভালকৈ থবা এনেকৈ থলোঁ ইয়াত থলোঁ বস্তুখিনি বেছি হৈ আছে আচলতে ইয়াৰ পৰা এইটো থলোঁ তিল এইফালে গাহৰিত দেখাই দিয়া বইল হৈ আছে গাহৰি মাজতে তোমালে বৰ্ণি হাতৰ পৰা আনিছিলোঁ এইকেইটাহে আছেগৈ লোৱা এইটো লোৱা বৰ্ণি হাতৰ পৰা অনা জাহাজী কল ছিঙি যাব মানে দুটা এটা খাই দিলোঁ এইকেইটা তোমালৈ আনিছোঁ তুমি যিহেতু ৰাতি খাদ্যটো নোখোৱা ভাত পানী তুমি খাবা বঢ়িয়া মই বনাম এইটো কল এইবিলাক কিবা কিবি চেক এটা বনাম এইটো মই শিকিছোঁ পাপৰিয়ে যিহেতু ৰাতি ভাত নাখায় গতিকে তাইৰ কাৰণে এইবিলাক কল এইবিলাক দিব দিছোঁ মই কিচমিচ চিচমিচ গাখীৰ দি বনাম কিবা এটা হ'ব তাই গাহৰিটো এনেকৈ বইল কৰি লওঁ বইল কৰি লৈ এই বেয়া পানীখিনি পেলাই লওঁ তাৰপৰা চাফ চিকুণকৈ ধুই লওঁ এইটো চবেই কৰিব দেই পাৰিলে মাংস নোখোৱাটো ভাল বাৰু আমি খালোঁ আৰু হয় নহয় উপদেশতকৈ আহি ভাল বোলে এতিয়া এয়া আমাৰ তিলৰ জীয়েকে তিল ভাজিছে এয়া ভজা মেলা চলি আছে আৰু ন হা ভণ্টি তাই আহিছিলে তাই পূৰা শুইছে ম'ম' খালে ভেজ ম'ম' পূৰা শুইছে টোপনি গ'ল নি টোপনি তিলখিনি ভাজি হৈ গ'ল এতিয়া তিলখিনি হেৰি কৰিবা ন মই আলু লৈ আনোগৈ আনিবলৈ যাওঁ যিহেতু ষ্টক কৰি দিছোঁ এইখিনি আমাৰ আলু মেলি থৈ দিছোঁহি আনি কিন্তু চাইজ ডাঙৰ পাউন নাই পাপৰিয়ে ক'লে
যে বেলেগ ডাঙৰ আলু দি বনাওঁ মই ভাবিলোঁ আজি গুটি আলু দিয়ে বনাওঁ নেকি মানে গুটি আলু ডাঙৰ চাইজটো এইখিনি আলু যিহেতু পাপৰীয়া নাখায় অকল ভণ্টি মই বেছি আলু নালাগে হৈ যাব এইকেইটা এইখিনি আলুকে আনিছোঁ এইখিনি হৈ যাব বাঢ়িবহে নেকি যেনিবা আমাৰ দুৱাৰমুখৰ পৰা নুঠে একদম ভাতটো খাইহে উঠিব দিছে ন একদম দুৱাৰমুখতে হেল্ল' হ'বনে বেছি হ'ব আদা নহওঁ না অ'কে মাজতে বস্তু এটা দেখাম দেই আপোনালোকক এইটো বাৰু এইটো মিঠাতেল বাৰু দেই এই পাৰ্লেজি বিস্কুটটো মই ডাঙৰ ডাঙৰকৈ ৰিলায়েন্সৰ পৰা খুব কিনো 2-3টা পেকেট কিনি আনো দামো বেছি নহয় দেই দাম কিমান লয় ইয়াত 100 টকা লিখা আছে নেকি 100 টকা ইমানটো এনেকুৱা 4 পেকেট 5 পেকেটকৈ আনো এই যে আগতে আমি শক্তিমান চাইছিলোঁ শক্তিমান পাৰ্লেজি প্ৰস্তুতকৰ্তা সেই শক্তিমান টিং 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 দিয়া যে এইটো পাৰ্লেজি এতিয়ালৈকে মই খাই থাকোঁ দেই সেই 3 টকীয়া পেকেটৰ পৰা এইটোৰ মাজতে আমি সৰু এডভাৰটাইজ এটাও দি লৈছোঁ দেই এইখিনিতে এডভাৰটাইজ মানে নিজৰ এডভাৰটাইজ আমাৰ অঙঠা পিকল এণ্ড ফুড বুলি এটা অঙঠাৰ বিজনেছ আছে অঙঠা ব্ৰেণ্ড নামটো আৰু আমি তাত আচাৰ মছলা বিভিন্ন কিবা কিবি বনাওঁ চ' তাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আমি ডেছক্ৰিপশ্যন নাম্বাৰ পাব বা চেনেলত নাম্বাৰ দিয়া আছে আপোনালোকে হোৱাটছআপ কৰি ভাৰতবৰ্ষৰ যিকোনো ঠাইত আমাৰ খাদ্য সামগ্ৰী ল'ব পাৰে অঙঠাৰ সামগ্ৰী অৰ্ডাৰ কৰিব পাৰে পায়নে নহয় কৈ দিয়া যিহেতু ভাতকেইটাৰ কাষত আচাৰ অকণ হ'লে সকলোৱে ভাল পায় আৰু এতিয়া যিহেতু গৰম দিন আহি আছে আপোনালোকে মোক নাচাব দেই মই একদম খোৱাৰ পৰা উঠি আহিছোঁ সেইকাৰণে একদম চুলি তুলি বেয়া হৈ আছে আৰু তাতে আজি মূৰটো ধুইছিলোঁ সেইকাৰণে চুলিখিনি পূৰা মানে ফুলি আছে এতিয়া কথাটো হ'ল সকলোৱে বিচাৰে কাঁহী কিনাৰত আচাৰ অকণ খাবলৈ টেঙা অকণ খাবলৈ যিহেতু গতিকে আপোনালোকে আমাৰ অঙঠাৰ পৰা আচাৰ লৈ সোৱাদ ল'ব পাৰে কেনেকুৱা ধুনীয়া আচাৰ আৰু বহুতখিনি ভাল ভাল ৰিভিউ আমি পাই আহিছোঁ গতিকে আপোনালোকে আৰু আমি ইয়াত যিটো নাম্বাৰ দিছোঁ 8133950699 এইটোতে হোৱাটছআপ কৰিব আৰু তাতে স্কেনাৰ দি যাব তাত পে'মেণ্ট কৰিব পে'মেণ্ট পোৱাৰ পিছত আমি সামগ্ৰী পঠিয়াওঁ কুৰিয়াৰ চাৰ্জসমূহ গ্ৰাহকে দিব লাগিব আমাৰ কিন্তু অঙঠাৰ সম্পূৰ্ণখিনি লোগৰ পৰা আদি কৰি সম্পূৰ্ণখিনি বস্তু আছে যিহেতু ফেক নহয় গতিকে আপোনালোকে কেতিয়াও মানে বেলেগ নিদিব আৰু আমি পে'মেণ্ট ল'লে আপুনি অৰ্ডাৰ কনফাৰ্ম পাব আৰু অঙঠাৰ বিষয়ে সবিশেষ ভিডিঅ' আছে আপোনালোকে চাব পাৰিব ডেছক্ৰিপশ্যনৰ নাম মোক ফোন এটা আহিব এইটো মছলাখিনি পিচি ল'বা হয় নহয় আদা নহৰু অকণ পিচি লওঁ আদা নহৰু অকণ পিচি লোৱা আজি মিক্সিতে পিচিবা নি খুন্দা নিদিয়া মিক্সিটোত এনেও এই তিল পিচিমেই যে সেইকাৰণে ভাবিছোঁ ইয়াতে পিচি ল'ব আজি মিক্সিত তিল দিবা জানো তিল ইয়াত মিক্সিত দিবা বঢ়িয়া গুড়ি হৈ গ'ল ইয়াত তিলখিনি দি দিবা নি এক্সট্ৰাকৈ বাতি লোৱা বাতিত কি আদা নহৰুখিনি থৈ ল'বা এইটো সাধাৰণ পৰম্পৰা এইটো ব্লগত চাব নালাগে ন চবেই দেখিয়ে থাকে আদা নহৰু পেষ্ট কৰা হ'ল তাৰপৰা তিলখিনি পেষ্ট কৰা হ'ব হয় নহয় তাৰপিছতে গাহৰিখিনিৰ লগত আদব কাইদাবোৰ হ'ব তাৰপিছত সেয়া তিলখিনি গুড়ি কৰি দিলে এই মজা তিল গুড়ি হৈ গ'ল তিল গুড়ি নে পাপৰিলে মই এটা কি কয় এইবোৰ যি কয় আৰু নাম চাম নাজানো চেক বানানা চেক দুটা কলে বনাই দিম তোমালে দুটা কলে বনাই দিম ভাবিছোঁ দুটা কল বেছি হ'ব নি বাৰু বেছি হ'ল তাৰপিছত এইটো দিম তুমিতো চেনি নোখোৱা নাখাওঁ চেনি নোখোৱা দুটা কল দি দিছোঁ এতিয়া কি দিম আদা নহৰু দিম আদা নহৰু নহয় কাজু আৰু খিচমিচ কাজু খিচমিচ দি আৰু এইটো আনি ল'লোঁ আমুল হেঁতৰ তাজা হয় নহয় আমুল হেঁতৰ তাজা তাৰ পৰা তোমাক ইয়াত দি দিম এতিয়া আমি এইটো মিক্সিত দিম
আৰু চুইচটো দি ল'লোঁ যিহেতু ইয়াত চেনি টেনি কিবা কিবি মিলাই এটা চেনি নাখায় যে মই তাত নিদিওঁ পুৰা পিচি দিলোঁ চাউণ্ডটো নাই শুনা মানে ঘৰ ঘৰাই থাকে যে আপোনালোকে ভাল নাপাব ওচৰলৈ আহকচোন মজা মজা লুক এটা হৈছে এতিয়া মই বাকিলে কৈ পাই পাপুৱে বাকিব লাগিব এতিয়া তুমি বাকা সেইটো পিছত চাবা কি আছে কি নাই এইটো মোৰ ফালৰ পৰা 900 গিফ্ট মজা এইটো লোৱা তোমাৰ কাৰণে ৰেডি হৈ গ'ল এইটো বাহ থ্যাংক ইউ খাইছোৱা মজা লাগিছে নাই দাৰি বনাই খাইছো হে ধুনীয়া ধুনীয়া পাইছো না মজা আজি এবাৰ সদায় সদায় বনাই দিবা দেই সেইটো চিন্তা কৰিব এইটো বনাই দিলোঁ তো গাহৰিটো আমি ডবোৱা হ'ব গতিকে মাইনুলে অকণমান লাল কাল আৰু মই দিছোঁ আমি যিহেতু গাহৰিটো ডবাম না সেইকাৰণে অকণমান অকণমান দিছোঁ মজা হৈছে নাই চেনি নাই দিয়া আকৌ মজা লাগিছে নাই আলুখিনি এনেকৈ কাটি লৈছে কাটি লৈ পেলাই এতিয়া গাহৰি পৰ্ব হ'ব ন চুইচটো দি ল'ব লাগিব ন দি ল'ব লাগিব কেৰাহী ৰেডি কৰি দিলোঁ চিমটো দিলোঁ কেৰাহী ৰেডি হৈ গ'ল এয়া ৰেডি হৈ গ'ল এইখিনিতে এটা কথা কওঁ দেই এইখন কেৰাহী যে গাহৰি বনোৱা কেৰাহী দেই বাকী কেৰাহীবোৰ যে আছে এইবোৰত গাহৰি বনালে মানে মাহঁতে নাখায় এইবোৰ ঢেৰ কথা গতিকে এনেকৈ কেৰাহীখন মজা আকৌ দি দিয়া এনেকৈ দি দিয়া হ'ল আলু দিয়া মাংস দিয়া এইবোৰ পৰম্পৰাটো জানেই চবেই যিহেতু তিলৰ সৈতে বনাব শেষৰ লোকটো দেখুৱাই আছে ইহঁতে সকলোখিনি কৰি দিলে কৰাৰ পিছত এতিয়া মাংসখিনি দি দিব প্ৰায় আধা কেজিমান মাংস অনা হৈছিলে আধা কেজি মাংস মানুহ দুটা আৰু এনেকৈ ভাজি পৰম্পৰা চলি আছে বেলেগ কালাৰ প্ৰথমতে আনিলা কেনেকৈ আনিলা মছলা আৰু বিলাহী এতিয়া ভাজিব লাগিব পূৰা ভাজিব লাগিব লুক আহিছে এইটো আৰু আলু সৈতে ভাজি থকা হৈছে এইটো লুক চাওক গাহৰি অসমীয়া গুটি আলু অকণমান ডাঙৰ চাইজৰ এই লুকটো চাওক কিবা এটা মজা লাগে নাই বাৰু লুকটো এইটো বুজাসকলেহে বুজিব আৰু এইটো লুক চাওক খালি এইটো লুক চাওক এইটো তিলখিনি দি দিলে এতিয়া ইয়াত তিল দিয়া হৈ যায় মানে পৰ্ক উইথ তিল তিল উইথ পৰ্ক এনেকুৱা টাইপৰ কাৰবাৰ চলি আছে এতিয়া মানে পিছত এইটো মিলি যাব ন হয় নহয় ব্লেক ব্লেক হৈ যাব আৰু এইটো হৈ গ'ল তিলৰ সৈতে আলু কি তিলৰ সৈতে গাহৰি মাংস মানে গাহৰি দেখি মুখত অৱস্থা বেয়া হৈ গৈছে মোৰ লুকটো চাওকচোন ভাল লাগিছে নাই সেইটো কওক এইটো হ'ল আৰ্ট আৰু এয়া হ'ল আৰ্টিষ্ট এইটো আৰ্ট এইটো আৰ্টিষ্ট ইয়াত তিলৰ গাহৰি ৰেডি হৈ গৈছে বেছিকৈ দেখুৱাই ইয়াত টেষ্ট কৰি দিবা নি হে বেছি নিদিবা সৰু পিচ এটা দিয়া আৰু আলু এপিচ দিয়া জোল জোল নালাগে ভাত লগত খাম অ'কে খাই চামকে বহুত গৰম ধুনীয়া আচলতে পাপৰিয়ে নিমখ অকণমান কম খায় সেইকাৰণে তাই অকণমান কম দিছিলে মই অকণমান নিমখ লগাই দিছোঁ যিহেতু তাই নাখায় মাইনু আৰু মোৰ কাৰণে হৈছে মই লগাই দিছোঁ বাকী চব একদম ধুনীয়া হৈছে ভাল বনাইছেনে আমেজিং আমেজিং পুৰস্কাৰ এটা দিবা দেই গাহৰি মাংস আৰু ভণ্টিয়ে খাই আছে তাই ষ্টাইল দিছে নাই তাই সিফালে মোক কৈ থাকে ভিডিঅ' কৰিলে ধুনীয়াকৈ খাই আছে এয়া আমি খাই আছোঁ আৰু এতিয়া ভাত খাবলৈ বহিছোঁ এয়া মাংস এয়া দালি আৰু কিবা কিবি আছে পাপৰিয়ে সুন্দৰকৈ বনাই দিলে ভণ্টিয়ে মই এতিয়া খাম আৰু আপোনালোকে ভিডিঅ'টো যে ইমান দেৰিলৈকে চাই থাকিলে সকলোকে ধন্যবাদ জনাইছোঁ লগতে পেজটো ফ'ল' কৰিব বুলি আশাবাদী আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ
অঙঠা